দেওবাৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ল হাৰ্টথ্ৰব জুবিনবিহীন প্ৰথমটো পূজা। ৰাজ্যৰ সমান্তৰালভাৱে দক্ষিণ কামৰূপৰ পলাবাৰী সদিলাপুৰত ৬৮ সংখ্যক পলাবাৰী আঞ্চলিক দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়। দুৰ্গা পূজাৰ ষষ্ঠীৰ বেলবৰণ হিচাপে মাজিৰ গাঁও ৰাজাপাৰাত বেলবৰণ কাৰ্যসূচীৰ নৃত্য নৈমিত্তিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ পিছতে দুৰ্গা পূজাৰ ৰভা মুকলি কৰা হয়। ৰভা মুকলি কৰে বিশিষ্ট সমাজকৰ্মী পংকজ দাসে। এইবেলিৰ পলাবাৰী আঞ্চলিক দুৰ্গা পূজাৰ ৰভা মূল তৰ্ণকে আদি কৰি হাৰ্টথ্ৰব জুবিন গাৰ্গ সোঁৱৰণত নিৰ্মাণ কৰি তোলা হৈছে। লগতে জুবিন গাৰ্গৰ স্মৃতিৰ সোঁৱৰণত গীত কবিতাৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে। দুৰ্গা পূজাৰ সপ্তমী বিহিত পূজাৰ সন্ধিয়া সোমবাৰে দিহানাম প্ৰতিযোগিতা, অষ্টমীৰ নিশা মঙলবাৰে জংকীনাথৰ নাগাৰ নাম লগতে নৱমী বিহিত পূজাৰ নিশা বুধবাৰে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। নমস্কাৰ, পলাশবাৰী আঞ্চলিক দুৰ্গা পূজা সমিতিৰ তৰফৰ পৰা আপোনালোকৰ পৰ্টেল চেনেলৰ সমূহ দৰ্শকবৃন্দলৈ আমি শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। যদিও আমাৰ এইবাৰ শাৰদীয় দুৰ্গা পূজাটো অলপ সেমেকা, কাৰণ আমাৰ জনকণ্ঠ, আমাৰ প্ৰয়াত শিল্পী, শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ অকাল বিয়োগত আমি অনুষ্ঠানবোৰৰ কিছু সালসলনি ঘটাইছোঁ। আমি পলাশবাৰী আঞ্চলিক দুৰ্গা পূজা সমিতিয়ে আজিৰ পলাশবাৰী আঞ্চলিক দুৰ্গা পূজাৰ ৰভাঘৰটো প্ৰয়াত আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিছোঁ। লগতে নাম প্ৰসংগৰ যিবোৰ অনুষ্ঠান আমাৰ আছিল সেই গোটেই অনুষ্ঠানবোৰে আমি ৰাখিছোঁ। সপ্তমীৰ দিনা আমি দিহানাম প্ৰতিযোগিতা ৰাখিছোঁ। অষ্টমীৰ দিনা জংকীনাথৰ নাগাৰা নাম আছে। কিন্তু দশমীৰ যিবোৰ ডিজে অনুষ্ঠান আছিল সেই গোটেইবোৰ আমি কেঞ্চেল কৰিবলৈ বাধ্য হৈছোঁ আমাৰ মৰমৰ শিল্পীগৰাকীৰ কাৰণে। লগতে নৱমীৰ নিশা আমি জুবিন গাৰ্গৰ সোঁৱৰণত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি পাতিবলৈ ওলাইছোঁ। তাত অকল জুবিন সম্পৰ্কীয় সকলোবিলাক আলোচনা অনুষ্ঠান হ'ব। গতিকে আমি বিচাৰিছোঁ সমূহ ৰাইজৰ সহায় সহযোগিতা, লগতে আপোনালোকৰো সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। হয়, আজি আমাৰ পলাশবাৰী আঞ্চলিক দুৰ্গা পূজাৰ ৰাজাপাৰাৰ পৰা আমাৰ মাজিগাঁও ৰাজাপাৰাৰ পৰা আমাৰ বেলবৰী অনাৰ পিছত আমি এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলোঁ। আৰু প্ৰথম দিনৰ যিখিনি কাৰ্যসূচী আছে সেইখিনিতে আজি সমাপ্ত হ'ল। অহাকালি ৰাতিপুৱা 7 বজাৰ পৰা আমাৰ বৰঝাৰৰ পৰা দুলনি অনা হ'ব। তাৰপিছতে অষ্টমী পূজা আৰম্ভ হ'ব নেক্সট ডে। তাৰপিছত নৱমী পূজাৰ দিনাখন আমাৰ শ্ৰদ্ধাৰ আমাৰ গণশিল্পী, আমাৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব। আৰু তাত জুবিন গাৰ্গৰ কিছু গীত মাতৰ আমি আয়োজন কৰিছে বুলি আয়োজক সমিতিয়ে আমাক জনাইছে। এইটো সম্পূৰ্ণ অনুষ্ঠানবিলাক আমাৰ জুবিন গাৰ্গৰ ওপৰত নিৰ্ভৰ কৰি কৰা হ'ব, তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই। যিহেতুকে আমি অসমৰ সমূহ জনসাধাৰণ শকত মিয়মান হৈ আছোঁ, ইয়াত আমি জাকজমককৈ কিবা কৰিব পৰা মনত আমাৰ কোনো ধৰণৰ এয়া নাই। এতিয়া আমি চবৰে মনবোৰ সেমেকি আছে। গতিকে যিহেতুকে অনুষ্ঠানবিলাক আগতীয়াকৈ যোগাযোগ কৰা হৈছিলে, তো সেই অনুষ্ঠানবিলাক প্ৰায়বোৰ অনুষ্ঠানে কেঞ্চেল কৰি এতিয়া আয়োজক সমিতিয়ে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই জুবিন গাৰ্গৰ অনুষ্ঠানহে আয়োজন কৰিছে। এই হিচাপতে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু দশমীৰ দিনাখন আমাৰ যি অনুষ্ঠান আছিল সেই অনুষ্ঠানবিলাকো বাতিল কৰা হৈছে বুলি আমাক আয়োজক সমিতিয়ে জনাইছে। পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.